নমস্কাৰ। আজি 21 জানুৱাৰী 2026। আজি প্ৰথমতে মই গ্ৰহগণৰ পজিশ্যন ক'ম, তাৰ পাছত ৰাশিফল চিঠিপত্ৰ দিনটোৰ বিষয়ে। আজি শনি মীন ৰাশিত, চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে, ৰবি বুধ শুক্ৰ মংগল লগ্ন মকৰ ৰাশিত বহি আছে, বৃহস্পতি মিথুন ৰাশিত, কেতু সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে, তেতিয়া আপুনি এটা হোৱাইট কৰেল ইউজ কৰিব পাৰে। শ্বেতপ্ৰবাল, এয়া হৈছে হোৱাইট কৰেল। এই ৰত্নটো আপুনি ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক, শুক্ৰবাৰ দিনটো পালন কৰক, শিৱৰ আৰাধনা কৰক। গোটেই বছৰটো আপোনাৰ বাবে ভালে থাকিব। ধন্যবাদ। এতিয়া দিনটোৰ ৰাশিফললৈ গৈছোঁ। মই দুখন টেৰট কাৰ্ড লৈছোঁ, চ'ৰ্চ এণ্ড হেংমেন, মেষ ৰাশি, এৰিছ। এই দুখন কাৰ্ড মতে আজি মংগল গ্ৰহৰ শুভ প্ৰভাৱত ধন আৰু সা সম্পত্তি লাভৰ যোগ দেখা যায়। তাৰমানে আজিৰ দিনটোত সা সম্পত্তিৰ ফালেদি ভাল হ'ব। বহুত দিনৰ পৰা যদি সা সম্পত্তি ল'ব খুজিছে কিন্তু হৈ উঠা নাই, আজিৰ দিনটো কিন্তু শুভ ফল দিব। আজি মানসিক দুখ পাব পাৰে, কিবা কথাত, কোনোবাৰ কিবা কথাত মানসিক দুখ থাকিব পাৰে। গতিকে মানসিক দিশত অশুভ, শৰীৰত দুৰ্বলতা থাকিব, সৰু সুৰা বেমাৰ আজাৰ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আকৌ শুভ ফল, প্ৰেম প্ৰীতিত ভাল। আজি বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল, ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া পেণ্টাকুলছ এণ্ড ওৱান্স, বৃষ ৰাশি, তৰাছ। পাৰিবাৰিক সুখ শান্তি বজাই থাকিব। কিবা কাৰণত অৰ্থ ক্ষতিৰ সম্ভাৱনা দেখা যায়, অৰ্থ ক্ষয় ক্ষতি হ'ব পাৰে। সম্পদ প্ৰাপ্তিৰ যুগ, সা সম্পদ প্ৰাপ্তি হ'ব পাৰে। আজি সম্পদ প্ৰাপ্তিৰ ক্ষেত্ৰত যথেষ্ট শুভ। শাৰীৰিক কষ্ট ভোগ কৰিব পাৰে। আজি কিন্তু শাৰীৰিক কষ্ট, বেমাৰ আজাৰ আদিৰ দিশো দেখুৱাই আছে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নৱগ্ৰহৰ কৱচ পিন্ধক, নিশ্চয় শুভ ফল দিব। নৱগ্ৰহৰ আৰাধনা কৰক, ভাল হ'ব। নৱগ্ৰহ মন্দিৰ দৰ্শন কৰক। ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মিথুন ৰাশি, জেমিনি, এইজ অফ চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি বুধৰ শুভ প্ৰভাৱত কৰ্মৰ ক্ষেত্ৰত সুখ্যাতি লাভ। তাৰমানে কৰ্মৰ ক্ষেত্ৰত আপুনি বিভিন্ন ধৰণৰ শুভ ইংগিত পাব, খ্যাতি পাব। আজিৰ দিনটোত সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল। বিজনেছমেনসকলে ভাল বেয়াৰ মাজেৰে থাকিব। প্ৰেমত কিন্তু কষ্ট আছে, প্ৰেম প্ৰীতিত বেয়া, বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। আজি সাৱধান হওক। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে গৰখীয়া সেউজীয়া বৰ্ণৰ শাক পাচলি দান কৰক। আজি য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। ধন্যবাদ। কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি পিতৃ মাতৃৰ বাবে কিবা চিন্তা থাকিব। তাৰমানে তেওঁলোকৰ শাৰীৰিক অৱনতি। যান বাহন লাভৰ যুগ, আপুনি যান বাহন ক্ৰয় কৰিব পাৰে। শুভ সংবাদ প্ৰাপ্তিৰ ফলত মন আনন্দিত হ'ব। আজি বিদ্যাত শুভ ফল, বিদ্যা লাভত কোনো বাধা নাই। ষ্টুডেণ্টসকলে কিন্তু আজি ভাল ফল পাব। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। আজি 7 মাঘ, তিথি শুক্লা তৃতীয়া, বেটিপাত যুগ, কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, ধনিষ্ঠা নক্ষত্ৰ, দেৱালীগণ, যাত্ৰা নাই। আজি শুভ কৰ্ম নাই। আজিৰ দিনটোত পটল খোৱা নিষেধ। এতিয়া আহিছোঁ এখন চিঠি লৈ। চিঠিপত্ৰ আমাৰ হাতত কেইবাখনো আছে। এখেতে নলবাৰীৰ পৰা লিখিছে, ৰামচন্দ্ৰ হালৈ। কিৰিয়াং ডাঙৰীয়া, প্ৰাগ নিউজৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। মোৰ জানিবলগীয়া কথাটো হ'ল, মই ঘৰখনত একুৰিয়াম এটা ৰাখিম বুলি ভাবিছোঁ, কাৰণ মই মাছ ভাল পাওঁ। আপুনি কি কয়? নিশ্চয় মংগলকাৰী। একুৰিয়াম ৰাখিলে ঘৰখনৰ দক্ষিণ দিশত ৰাখিব, তেতিয়াও ভাল হ'ব। আৰু তাত গল্ডেন আৰু ব্লেক ফিছ ৰাখিবলৈ নাপাহৰিব। মাছক সদায় খোৱা খাদ্য দি থাকিব, অক্সিজেন যাতে পায় সেয়া লক্ষ্য ৰাখক। কাৰণ একুৰিয়ামৰ মাছ মৰিলে কিন্তু দুৰ্ভাগ্য সূচায়। যদি এটা মাছো মৰি যায়, লগে লগে আপুনি আৰু এটা মাছ বজাৰৰ পৰা আনি তাত দি দিব লাগিব। আৰু মৌন মানে মীন বা মাছ প্ৰকৃততে প্ৰেমৰ প্ৰতীক। যাত্ৰাৰ আৰম্ভণিতে মাছ দেখা শুভ। আপুনি যদি একুৰিয়ামটো চাই আৰু যাত্ৰা কৰে, তেতিয়া নিশ্চয় ভাল হ'ব। ঘৰৰ
মুখ্য দুৱাৰত এযোৰ মাছৰ চিত্ৰ অংকন কৰক। ই মংগলকাৰী। বিষ্ণুৰ প্ৰথম অৱতাৰ হৈছে মাছ। মাছ কামদেৱৰ ধ্বজাৰো প্ৰতীক আৰু জুৰীয়া মাছ শান্তি সমৃদ্ধি আৰু প্ৰেমৰ প্ৰতীক। গতিকে মাছ অতি শুভকাৰক বস্তু। নিশ্চয় মাছক ভাল পাওক, আপুনি কৃতকাৰ্যতা লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড হ'ল সিংহ ৰাশিসকলৰ বাবে লিঅ'। আজি অশুভ ৰাহুৰ বাবে ধনপ্ৰাপ্তিত বাধা আছে। ৰাহু অশুভ। দূৰৰ পৰা সতৰ্ক থাকক। আজি ভাতৃৰ বাবে ক্ষয়ক্ষতি। বিদ্যাত মানসিক চঞ্চলতা বৃদ্ধি পাব। আজি বিদ্যাৰ্থীসকলৰ মনৰ ফালে অস্থিৰতা থাকিব। আজি যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব পিংক কালাৰ, আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ। এতিয়া পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ। কন্যা ৰাশি। আজি বুধৰ প্ৰভাৱত ব্যৱসায় বাণিজ্যত আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব। বুধ গ্ৰহ শুভ, ব্যৱসায়কাৰক গ্ৰহ, গতিকে আৰ্থিক ফালেদি ভাল ৰিজাল্ট পাব। ঘৰত প্ৰিয়জনৰ আগমন, আনন্দ লাভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতি। যিসকলে চাকৰি বাকৰি কৰি আছে তেখেতসকলৰ প্ৰমোশ্যনৰ দিশ দেখুৱাই আছে। মেৰুণ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া পেজ অফ ওৱান্স এণ্ড ওৱান্স। তুলা ৰাশি লিব্ৰা। আজি সন্তানৰ বাবে পিতৃ মাতৃৰ চিন্তা থাকিব। চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক। পাৰিবাৰিক ক্ষেত্ৰত শুভ। উচ্চ শিক্ষাত বাহিৰলৈ যোৱাৰ যোগ। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে এগিলাচ গাখীৰ খাই যাত্ৰা কৰক, ভাল হ'ব। হোৱাইট কালাৰ, অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি অশুভ শনিৰ বাবে বিদ্যাৰ্থীসকলৰ বুদ্ধিনাশ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। আৰ্থিক ক্ষেত্ৰত মধ্যম ফল। অৰ্থনৈতিক তেনে ভাল যুগ দেখা নাই, মিডিয়াম হ'ব। প্ৰেমত সন্দেহ থাকি যাব পাৰে। আজি বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ধন্যবাদ। এতিয়া মই যাম আজিৰ বিষয়লৈ। আজিৰ বিষয়টো হৈছে ডিজিটেল বাস্তু। ডিজিটেল বাস্তু অডিট, সেই বিষয়ে কম। ডিজিটেল বাস্তু অডিট। আপুনি আপোনাৰ ফোন বা লেপটপৰ স্ক্ৰীনলৈ চাই কিমান সময় অতিবাহিত কৰে সেই বিষয়ে এবাৰ ভাবি চাওক। যদি আপোনাৰ ভৌতিক ঘৰখন ভাল শক্তিৰ প্ৰয়োজন, তেন্তে আপোনাৰ ডিজিটেল ঘৰখনকো ইয়াৰ প্ৰয়োজন। ডিজিটেল বাস্তু অডিটলৈ আপোনাক স্বাগতম। স্পষ্টতাৰ ক্ষেত্ৰ। বাস্তুশাস্ত্ৰত উত্তৰ পূব দিশটো হ'ল স্পষ্টতা আৰু জ্ঞানৰ ক্ষেত্ৰ। আপোনাৰ স্ক্ৰীনত এইটো হ'ল ওপৰৰ বাওঁফালৰ কোণটো। ইয়াত যধে মধে ফোল্ডাৰ বা জাবৰ ফাইল জমা কৰি নাৰাখিব। নতুন চিন্তাৰ প্ৰভাৱৰ বাবে আৰু মানসিক জড়তা ৰোধ কৰিবলৈ এই ঠাইখিনি খালী কৰি ৰাখক। শক্তিৰ বাবে আৱৰ্জনা পৰিষ্কাৰ। ডিজিটেল আৱৰ্জনা হ'ল এক অদৃশ্য বোজা। সেই ৫,০০০টা খেলিমেলি স্ক্ৰীনশ্বট, সেইবোৰ আপোনাৰ মনোযোগ নোহোৱা কৰিছে। প্ৰয়োজন নোহোৱা বস্তুবোৰ ডিলিট কৰক। যেতিয়া আপোনাৰ ডিজিটেল ষ্ট'ৰেজ শৃংখলিত হয়, তেতিয়া আপোনাৰ মনটো অস্থিৰ হয়। ই আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ পথটো মুকলি কৰি দিয়ে। উচ্চ কম্পনৰ ৱালপেপাৰ। আপোনাৰ ৱালপেপাৰটোৱে হ'ল প্ৰথম বস্তু যিটো আপোনাৰ অৱচেতন মন দিনে ১০০ বাৰ দেখে। ২০২৬ চনৰ বাবে কেৱল এখন ধুনীয়া ফটো বাছনি নকৰিব, এখন উচ্চ কম্পনৰ প্ৰতীক বা আপোনাৰ নিৰ্দিষ্ট লক্ষ্যৰ ছবি বাছনি কৰক। শান্তিৰ বাবে এখন নিৰ্মূল দৃশ্যই হওক বা উন্নতিৰ বাবে কোনো জ্যামিতিক নক্সাই হওক, ইয়াক উদ্দেশ্যপূৰ্ণ কৰি তোলক। ফলাফল: পৰিষ্কাৰ স্ক্ৰীন, স্বচ্ছ মন, একাগ্ৰ শক্তি। আপোনাৰ ডিজিটেল স্থান এতিয়া আপোনাৰ ২০২৬ চনৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ এক চুম্বক হৈ পৰিছে। আপোনাৰ স্ক্ৰীনখন অডিট কৰিবলৈ সাজুনে? আহক আজিৰ পৰাই আৰম্ভ কৰোঁ। ডিজিটেল বাস্তুৰ বিষয়ে জানিব পাৰিলে। এতিয়া আকৌ ৰাশিফল। এতিয়া শ্বৰ্টছ এণ্ড পেণ্টাকলছ, ধনুৰাশি, ছেজিটেৰিয়াছ। আজি বুধৰ শুভ প্ৰভাৱত কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, প্ৰমোশ্যনৰ যুগ। পাৰিবাৰিক ক্ষেত্ৰত কিছু খেলিমেলি দেখুৱাই আছে। মনৰ কোনো আশা পূৰণ হ'ব পাৰে। বুধ শুভকাৰক, গতিকে মনৰ আশা পূৰণ কৰিব। বন্ধুৰ লগত মতবিৰোধ।
বন্ধুৰ লগত শত্ৰুতা মতবিৰোধ আদিৰ যোগো দেখুৱাই আছে, সাৱধান হওক। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক। হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেণ্টাকলছ এণ্ড নাইট অফ শ্ব'ৰ্ডছ। এই দুখন কাৰ্ড মতে আজি শনিৰ অশুভ প্ৰভাৱত আৰ্থিক সংকটত পৰিব পাৰে, পেটৰ সমস্যাত ভুগিব পাৰে, বিদ্যাত শুভ ফল। আজিৰ দিনটো বিদ্যাৰ্থীসকলে সৰু সৰু ল'ৰা ছোৱালীক চকলেট খাব দিয়ক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড শ্বৰ্টছ, কুম্ভ ৰাশি, একুৰিয়াছ। এই দুখন কাৰ্ড মতে পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল, পৰিবাৰত তেনে বেয়াকৈ দেখা নাই। ভ্ৰমণত অৱশ্যে সমস্যা থাকিব, গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। আজি আৰ্থিক সংকটত ভুগিব পাৰে, অৰ্থনৈতিক কিছু সংকট দেখুৱাই আছে। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যৰ বাধা আছে। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া মীন ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যুগ, মান সন্মান বৃদ্ধি পাব। পাৰিবাৰিক বিবাদ, শৰীৰ অশুভ, আয় উন্নতিৰ বাবে দিনটো মধ্যম ফলদায়ক হ'ব। পাৰ্পল কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ধন্যবাদ, আজি ইমানতে। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।